And that goes the unveiling of the construction. Mummy. রাতের দেখা পারো তোমার ছবি ধরা দিলা হিয়ার কো মোক প্ৰথমতে জন্মদিন তেখেতৰ আমাৰ অসমৰ ৰাইজৰ হিয়াৰ আমঠু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ জন্মদিনৰ দিনা উলিয়াব পাৰোঁ নেকি আমাৰ চেয়াৰমেন ছাৰ সন্মানীয় চেয়াৰমেন ছাৰে এটা অনুৰোধ কৰিছিলে কিন্তু আমি সকলোৱে আলোচনা কৰিলেও উৎপাত কৰি কামটো নষ্ট কৰিব নালাগে কামটো কৰোঁতে অলপ সূক্ষ্মভাৱে কাৰণ জুবিনদাৰ নিচিনা এজন মহান ব্যক্তিৰ মূৰ্তি এটা আমি ভাবোঁ তেতিয়া প্ৰথমটো আমি কল্পনা কৰিব লাগিব তেওঁৰ সত্তাটোক গতিকে কিছু সময় ল'লোঁ আমি 2 মাহ সম্পূৰ্ণ সময় ল'লোঁ আৰু 2 মাহ আমাৰ মোৰ লগতে আমাৰ শিল্পীৰ যিটো টীম আমাৰ এইটো কমপ্লিট টীম মোৰ আমি চৰ্চা কৰি ডিছকাছ কৰি ছবি আঁকি ড্ৰয়িং কৰি গোটেইখিনি কৰোঁতে আৰু এটা প্ৰপাৰ কেৰেক্টাৰটো আহোঁতে আমি বহুকেইজনৰ লগত পৰামৰ্শ লৈছোঁ আমাৰ ছিনিয়ৰ লগতো যিহেতু হৈছেনে নাই কেৰেক্টাৰটোক লৈ পেলাই তো শেষত 2 মাহ লাগিল সম্পূৰ্ণ আমাৰ তোমাৰ এই জাষ্টিছ ফৰ জুবিন এই ক্ষেত্ৰত কি ক'বা তোমাৰ বহুত ষ্টেচুটো বনাওঁতে ইম'চনেল হৈছে ইম'চন আছে সেইটোত আছে হয় এটা কথা আমি যুঁজ বাগৰ কৰি আছোঁ ঠিকেই কিন্তু পৃথিৱীত ধৰ্ম বোলা বস্তু এটা আছে যদা যদা সেই ধৰ্মস্য গ্লানিভৱতি অন্যায় কৰাসকলে নিপাত যাওক এইটো অন্তৰৰ পৰা কৈছোঁ আমি বনাই থাকোঁতে আমি চকুপানী টুকিছোঁ সেইটোৱে আৰু এইটো ফাইবাৰ গ্লাছ যদিও আমি ইয়াত যেনেকৈ শৰীৰ এটা মানুহৰ শৰীৰটোত যেনেকৈ 5টা দ্ৰব্য থাকে ঠিক তেনেকৈ আমিও ইয়াত পঞ্চদ্ৰব্যই আছে ইয়াত ৰেজিন ফাইবাৰ গ্লাছ কংক্ৰিট ষ্টীল এনেকৈ আমি পঞ্চদ্ৰব্য ইউজ কৰা গৈছে ইয়াতে চৰি ইয়াত ব্ৰঞ্জ ইউজ কৰা নাই ইয়াত মিক্সাৰ নহয় ব্ৰঞ্জটো ইয়াত পূৰা 2 মাহ সময় লাগিছে ফৰ মেডিকেল হেল্প এডুকেশ্যন হেল্প কোনো বিয়া শাদিত খৰচ লাগে চবকে হেল্প কৰিছিল হি ৱাজ অলছ' ইনভাইৰণমেণ্ট কনচাৰ্ণ ছাষ্টেইনেবিলিটিৰ কাৰণে তেখেত বহুত কনচাৰ্ণ আছিল এনেকুৱা চেলিব্ৰিটিৰ এইবিলাক ভাৱ হোৱা ফিলন্থ্ৰপিক এপ্ৰ'চ হোৱা ছাষ্টেইনেবিলিটিৰ কাৰণে ইমান কনচাৰ্ণ হোৱা দিজ আৰ ভেৰি ৰেয়াৰ কোৱালিটি যিটো মই গীতাৰ শ্লোকটো ৰেফাৰেঞ্চ দিছিলোঁ তাৰ মিনিং হ'ল শ্ৰেষ্ঠ মানুহে যি এক্সাম্পলবিলাক ছেট কৰে এইবিলাক বেলেগ কমন মানুহ ফ'ল' কৰে আজি এই প্ৰতিমূৰ্তি আমাৰ কেম্পাছত যিটো স্থাপিত হৈছে আনভেইলিং কৰিছে প্ৰফেচাৰ প্ৰদীপ আচাৰ্য ছাৰে চ' দিছ ষ্টেচু উইল মটিভেট আৱাৰ ষ্টুডেণ্ট এণ্ড ষ্টুডেণ্টছ ফৰ জেনেৰেশ্যনছ জুবিনৰ এইবিলাক যিটো কোৱালিটি আছিল বিং এ ফিলন্থ্ৰপিষ্ট কনচাৰ্ণ ফৰ এনভাইৰণমেণ্ট লাভ ফৰ দ্য এনিমেলছ beside of course he has a golden voice that they will like to practice his voices will remain eternal but ei nana dhoroner ji gun asil he was such a honest straightforward we'll call a spade I wish my students will take this home that as Gita Slok says he was Sresht, he was a great man and that we all should follow. I am very glad that Jubin's statue is installed and unveiled today and as I declared in our 5th convocation as a tribute to Jubin this university will launch a scholarship as well as will come out with a anthology with 20 songs of Jubin translated in English especially for the global audience. We came out with that anthology on 18th of November last month on his birthday
containing 20 of his songs translated into English and 7 essays. Scholarship is already declared, and today we are glad that in the soonest possible time, the statue of 10.5 feet tall has been installed in on our campus, and it is being unveiled by none other than another icon of Assam, Professor Pradeep Acharya Sharma.